নমস্কাৰ বন্ধু বান্ধৱীসকল মই মানৱ আৰু সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা হাফ ভিডিঅ'লৈ বাকি গাইছ আজি আকৌ লৈ আহিলো হাঁহৰ ওপৰত ভিডিঅ' যিসকলে ঘৰতে এনে বেকাৰ বহি আছে যিসকলে ভাবিছে যে নতুনকৈ হাঁহৰ ফাৰ্ম খুলিম বুলি আৰু যিসকলে কলেজ ষ্টুডেণ্ট যিসকলে কলেজ পঢ়ি থকাৰ লগতে যিসকলে ভাবিছে যে ছাইড বিজনেছ এটা কৰিম বুলি তো তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো নতুনকৈ হাঁহ পালন কৰাৰ আগতে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ যে এটা হাঁহে পাৰ ডে কিমান টকাৰ দানা খায় আৰু সেই এটা হাঁহে 3 মাহত কিমান টকাৰ দানা খায় আৰু সেই এটা হাঁহে 3 মাহত কিমান কেজিৰ দানা খায় আজি গোটেইখিনি কথা আলোচনা কৰিবলৈ গৈ আছোঁ আৰু সেই এটা হাঁহে মানে 3 মাহত যদি বিক্ৰী কৰা কিমান টকাত বিক্ৰী কৰিলে লছ হ'ব আৰু কিমান টকাত বিক্ৰী কৰিলে লাভ হ'ব আজি গোটেইখিনি কথা আজি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকে 100 হাঁহ যদি পালন কৰিব বিচাৰে 100 হাঁহত কিমান টকাৰ খৰচ হয় আৰু 100 হাঁহত কিমান টকা লাভ হয় আজি গোটেইখিনি কথা আজি এই ভিডিঅ'টোত আলোচনা কৰিম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো বলক বেছি দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সকলোৱে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' এই চেনেলটোত পাই থাকিবা তো এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক তো বলক এতিয়া আজিৰ এই ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো বাকী এইফালে ইয়াতে আছে আমাৰ হাঁহখিনি এইফালে চাওক এইফালে এইবোৰ হাঁহখিনি আমাৰ ইয়াৰ এইফালে অলপ ডাঙৰ ডাঙৰ চাইজৰ আছে আৰু সেইফালে সৰু সৰু চাইজৰবিলাক সেইফালে তাতে গৈছে আৰু এই ঠাইটো যেতিয়া মই মানে ফাৰ্ষ্ট হাঁহ যেতিয়া ইয়াতে আনি ভৰাইছিলোঁ তেতিয়া এই ঠাইটো বহুত বেছি জংঘল হৈ আছিল আৰু বৰ্তমান চাওক একদম চাফা কৰি দিছে মানে হাঁহবোৰে চাওক মানে জংঘল নাই আৰু এই অলপ চলপ আছে আৰু এইবোৰ খাই থাকে এনেকৈ এই যে খাই আছে জংঘল খাই আছে সেইফালে হাঁহখিনি গৈছে এই তাতে আৰু মোৰ যে এই 50টা সৰু হাঁহ আছে সৰু মানে ডাঙৰে হৈ গ'ল মানে ইহঁতৰ বয়স হ'ল অহা এই 4 তাৰিখ অহা ছেপ্টেম্বৰৰ 4 তাৰিখে হ'লে এই ইহঁতৰ বয়স সম্পূৰ্ণ 3 মাহ হৈ যাব আৰু আনিছিলোঁ 50 পিচ আৰু বৰ্তমান 46 পিচ আছে আৰু 3 মাহত এই এনেকুৱা হৈ আছে চাওক এই যে এইবিলাক 3 মাহ মানে হোৱা নাই এতিয়া হ'ব আৰু এই 4 তাৰিখ আহিলে এই যে এইফালে বন খাই আছে বাকী আজি এই হাঁহৰে মানে খৰচখিনি উলিয়াম মানে যদি দানা খুৱাই যদি হাঁহ পালন কৰিব যদি বিচাৰা তেনেহ'লে মানে কিমানখিনি খৰচ হয় মানে একদিনত কিমানখিনি খৰচ হয় মাহত কিমানখিনি খৰচ হয় তেনেকৈ মানে আজি গোটেই খৰচখিনি হিচাপ কৰি দেখুৱাম আৰু ৰ'ব গাইছ হাঁহৰ খৰচখিনি দুখাই আছোঁ ৰ'ব কিন্তু তাৰ আগতে ভাবিলোঁ যে মই আমাৰ গাহৰি পোৱালিখিনি যিহেতু 2 মাহ হৈ গ'ল তো ভাবিলোঁ যে একেবাৰে এইটো ভিতৰত একেবাৰে দুখাই দিওঁ যে আমাৰ গাহৰি পোৱালিখিনি 2 মাহত কেনেকুৱা ডাঙৰ হ'ল তো এতিয়া বলক গাহৰি ফাৰ্মত যাওঁ আৰু দুখাওঁ আমাৰ গাহৰি পোৱালিখিনি 2 মাহত কেনেকুৱা ডাঙৰ হ'ল বাকী এনেকৈ এতিয়া গৈ আছোঁ তামোল বাগানৰ মাজেৰে গাহৰি ফাৰ্মলৈ বুলি আৰু এনেকৈ আহি পালোঁ আমাৰ গাহৰি ফাৰ্মখন এইফালে হ'ল আমাৰ গাহৰি ফাৰ্মখন আজি এই ভিডিঅ'টোত আমাৰ ফাৰ্মখনৰ বিষয়ে ইমান এটা দুখাই নাথাকোঁ বাৰু জাষ্ট পোৱালিকেইটা দুখা মানে 2 মাহত পোৱালিকেইটা কিমানখিনি ডাঙৰ হ'ল আৰু যদি আপোনালোকে যদি জানিব বিচাৰে যে আমাৰ গাহৰি ফাৰ্মখনৰ বিষয়ে তেনেহ'লে মোৰ চেনেলটো যাই চাব ভিডিঅ' ইতিমধ্যে আপলোড কৰা আছে তো এতিয়া বলক আমাৰ গাহৰি পোৱালিখিনি চাওঁ 2 মাহত কিমানখিনি ডাঙৰ হ'ল আৰু সময় আহিলোঁ আৰু এইফালে আছে চাওক পোৱালিবিলাক এই যে ইয়াত এইফালে পোৱালি আছে কেইটামান আৰু এইফালে আছে 3টা এইফালে চাওক এইফালে 2 মাহ হৈ গৈছে আৰু এইফালে এই গাহৰিখিনি আৰু এই গাহৰিখিনি যিহেতু 2 মাহ হৈ গৈছে তো কেইদিনমান ৰখাৰ পিছত বিক্ৰী কৰা হ'ব আৰু এইফালে চাওক এইবোৰ হ'ল পোৱালিবিলাক বৰ্তমান গাখীৰ খাই আছে যিহেতু দানা খাব পৰা হৈ গৈছে এইটোক বিক্ৰী কৰিব লাগিব আৰু কেইদিনমান ৰাখিব লাগে ৰখাৰ পিছত বিক্ৰী কৰি দিম এইফালে গাহৰি পোৱালিখিনি ই তাতে গৈছে সময় যাওঁ ন দে ৰ'ব ভাঙি চিঙি দৌৰ হেইট হেইট ই দৌৰ 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 তো গাইছ দেখা পালা আমাৰ গাহৰি পোৱালিখিনি 2 মাহত কিমানখিনি ডাঙৰ হ'ল আৰু যেতিয়া বাৰু এই গাহৰি পোৱালিখিনি যেতিয়া বাৰু বিক্ৰী কৰা হয় তেতিয়া বাৰু এটা ভিডিঅ' বনাই দিম যে আমাৰ গাহৰি পোৱালিখিনি বিক্ৰী কৰি কিমানখিনি টকা পালোঁ এতিয়া মই যদি কওঁ আমি অকল পোৱালি বিক্ৰী কৰি বছৰি ইনকাম 2,40,000 টকা এতিয়া আপোনালোকে যদি জানিব বিচাৰে যে ইমানখিনি টকা কেনেকৈ সম্ভৱ এটা বছৰত 2,40,000 টকা কিমানটা মাইকী গাহৰি আছে যদি আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক আছে সেই লিংকত ক্লিক কৰি সেইটো ভিডিঅ' চাই ল'ব আগত এইটো ভিডিঅ' চাই লওক তাৰপিছত সেইটো ভিডিঅ' চাই ল'ব নতুবা এইটো ভিডিঅ'ৰ এণ্ড স্ক্ৰীন বাৰু সেইটো ভিডিঅ' লগাই দিম এইটো ভিডিঅ' চোৱাৰ পিছত সেইটো ভিডিঅ' চাই ল'বা কেনেকৈ সম্ভৱ যে বছৰিত 2,40,000 টকা অকল পোৱালি বিক্ৰী কৰি তো সকলোখিনি কথা জানিব আৰু সেইটো ভিডিঅ' চাই ল'ব আগত এইটো ভিডিঅ' চাই লওক তো গাইছ গাহৰি ফাৰ্মৰ পৰা আহিলোঁ ঘৰত আৰু এতিয়া হাঁহৰ খৰচখিনি ক'বলৈ গৈ আছোঁ যে হাঁহ পালন কৰি আচলতে লাভ হয় নে লোকচান হয় এটা হাঁহত পাৰ ডে কিমান টকাৰ দানা খায় আৰু সেই এটা হাঁহে 3 মাহত কিমান টকাৰ দানা খায় আৰু সেই এটা হাঁহৰ অল টোটেল খৰচখিনি উলিয়াম যে এটা হাঁহ কিমানত বিক্ৰী কৰিলে লাভ হ'ব আৰু কিমানত বিক্ৰী কৰিলে লছ হ'ব এতিয়া সেইখিনি আলোচনা কৰিম আৰু তো ইয়াতে ধুনীয়াকৈ লিষ্টটো বনাই লৈছোঁ তো আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক তো ধুনীয়াকৈ গোটেইখিনি কথা বুজি যাব তো এতিয়া প্ৰথমৰ পৰা শেষলৈকে গোটেইখিনি কথা বুজাই আছোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু তো এইফালে প্ৰথমৰ পৰা আহিছোঁ এটা হাঁহৰ খৰচ উলিয়াম আৰু লগতে 100 হাঁহৰ
আজি খৰচ উলিয়াম এইটো ভিডিঅ'ত তো প্ৰথম দিনৰ পৰা প্ৰথম যেতিয়া হাঁহৰ পোৱালি যেতিয়া আনি ভৰোৱা তো প্ৰথম দিনৰ পৰা 15-20 দিনলৈ 30 লিটাৰ দানাটো খুৱাব লাগে যাৰ দাম হ'ল 2580 টকা আৰু 20 দিনৰ পৰা 20 দিনমানৰ পৰা বিক্ৰী কৰালৈকে ষ্টাৰ্টাৰ খুৱাব লাগে যাৰ দাম হ'ল 2350 টকা তাৰপিছত ইয়াতে এটা ফিনিচাৰো খুৱাব পাৰা আৰু ফিনিচাৰ নোখোৱালেও কথা নাই ষ্টাৰ্টাৰ খুৱাও বিক্ৰী কৰিব পাৰা তো আপুনি যদি 100 হাঁহ পালন কৰিব বিচাৰিছে তো 100 হাঁহৰ 30 লিটাৰ বেগ লাগিব এক বেগ হ'লে হৈ যাব আৰু 30 লিটাৰ তাৰপিছত ষ্টাৰ্টাৰ লাগিব 6 পৰা 7 বেগ তো ধৰি লওক 6 বেগে 7 বেগ বাদ দে 6 বেগ ধৰি লওক তো ষ্টাৰ্টাৰ লাগিব 6 বেগ আৰু 30 লিটাৰ লাগিব এক বেগ তো যেহেতু এইটো 6 বেগ লাগিব ষ্টাৰ্টাৰৰ দাম হ'ল 2350 টাকা 2350 টাকা এটা 6 বেগ আৰু ইয়াৰ দামটো হ'ল 14100 টাকা আৰু মানে ষ্টাৰ্টাৰত খৰচ হ'ব 14100 টাকা আৰু 30 লিটাৰত খৰচ হ'ব 2580 টাকা তো ইয়াতে জখ হয় 16680 টাকা হ'ল মানে 3 মাহত 100 হাঁহৰ দানা খাব মানে 3 হাঁহত 100 হাঁহ যদি পালন কৰা 100 হাঁহে দানা খাব 16680 টাকা এতিয়া এই যে 16680 টাকা আছে এটো হল 3 মাহত 100টা হাঁহে দানা খাব হা এটো হল কি কয় 100টা হাঁহে 3 মাহত দানা খাব তাৰ পিছত এতিয়া মই যদি কওঁ যে এটোৰ মানে এক মাহত যদি উলাব যাও তে ইয়াক 3 দিয়ে হৰণ দিব লাগিব তো 3 দিয়ে হৰণ দিলে এটো ওলাব এক মাহত 100 হাঁহে দানা খাব 5540 টাকা তো গম পালা যে 5540 টাকা 3 দিয়ে পূৰণ দিলে এটো ওলাব গম পালা ইয়ালৈকে গোটেইখিনি কথা গম পালা এতিয়া হল যদি এটা হাঁহে এক মাহত কিমান টকাৰ দানা খাব হেতু যদি মই এতিয়া ক'ব যাও তো ইয়াত চাওক এক মাহত এটা হাঁহে দানা খাব 55.5 টকাৰ তো এতিয়া মই এটো প্ৰমাণ কৰি দেখুৱাম যে 55.5 * 100 যদি 100 মানে 100টা হাঁহ যদি থাকে আৰু এটো যদি মানে এক মাহত যদি চাব যাও এটো 55.5 পূৰণ দিলে 5550 টকা আৰু এটো হল এই যে চাওক গেল এটো এক মাহত 100 হাঁহে দানা খাব 5540 টকা আছিল না তো এটো ওলাল এক মাহত এটো তো এনেকৈ গম পালা যে এক মাহত এটা হাঁহে 55.5 টকাৰ দানা খাব তো ইয়ালৈকে গম পালা এটা হাঁহে এক মাহত কিমান টকাৰ দানা খাব তো এক মাহত এটা হাঁহে দানা খাব 55.5 টকা আৰু হেতু যদি মই 100টা হাঁহ যদি চাব যাও তেনে হলে 100টা হাঁহে এক মাহত দানা খাব 5550 টকা তো ইয়ালৈকে গম পালা এতিয়া বলক আৰু আগলৈ আগবাঢ়ো তো ইয়ালৈকে হৈ গল আৰু এতিয়া আহিল এক দিনত এটা হাঁহে দানা খাব 1 টাকা 85 পইচা আৰু এটা 30 দিনত এটা হাঁহে দানা খাব 1 টাকা 85 পইচা ইনটু 30 দিন এটো হল 30 দিন মানে এক মাহ তো এটো পূৰণ কৰিলে হ'ব 55.5 এটো ওলাল আৰু তো এতিয়ালৈকে গম পালা যে 1 টাকা 85 পইচাৰ একটা হাঁহে এক দিনত দানা খাব এটো তো ইয়ালৈকে হৈ গল যে এটা হাঁহে এক দিনত খাব 1.85 টকাৰ দানা আৰু সেই এটা হাঁহে এক মাহৰ দানা খাব 55.5 টকাৰ আৰু এতিয়া ইয়াৰ পৰা এটা হাঁহে 3 মাহৰ দানা খাব 55.5 * 3 এটো হল 3 মাহ আৰু 3 মাহৰ দানা খাব 166.5 টকা তো এটা হাঁহে 3 মাহৰ দানা খাব 166.5 টকাৰ তো গম পালা তো ইয়ালৈকে গম পালা যে এটা হাঁহে 3 মাহত 166 টকাৰ দানা খাব এতিয়া আগলৈ আৰু তো এনেকৈ 100 হাঁহে 3 মাহত দানা খাব 166.5 * 100 যদি 100টা হাঁহ থাকে তো 100টা হাঁহ পূৰণ দিলে তো এটো ওলাব 16650 টকা এটো অনলি দানা এই যে 7 বেগ দানাৰ দাম হ'ল 16680 টকা একদম সৰু পৰা ডাঙৰ হোৱালৈকে তো ইমানখিনি টকাৰ দানা খাব তো গম পালা এই যে 16680 টকা আৰু ইয়াতে 30 টকা ডিফাৰেন্স হৈ আছে হেতু একো নাই আৰু বাৰু হেতু 10-20 টকা 30 টকা হেতু হৈ যায় আৰু এটা একো নাই তাৰ পিছত ইফালে চাওক 100 হাঁহ পালন কৰিলে দানাৰ নামত খৰচ যাব 16680 টকা যেটো মানে 7 বেগ লাগে দানা তো হেতু হল 16680 টকা আৰু হাঁহৰ পোৱালি আৰু বৰ্তমান হাঁহৰ পোৱালি ৰেট হল 43 কে যদি 100 পিস পূৰণ দিয়া তো এটো ওলাব 4300 টকা আৰু এইটো অল টোটাল যদি এটা চাও তেনে হলে 20980 টকা দানা আৰু হাঁহৰ পোৱালিৰ দামত 20980 টকা প্ৰায় 21000 টকা হেতু ইয়ালৈকে হল 20980 টকা খৰচ আৰু এতিয়া হল মেডিসিন ইলেক্ট্ৰিসিটি বিল প্লাস অন্যান্য মানে যি খৰচ হয় আৰু এইখিনি ধৰিছো মই 1000 টকা এতিয়া 20980 টকা এটোৰ লগত এই 1000 টকাটো প্লাস কৰিলে 21980 টকা আৰু ইয়াত 22000 ধৰিছো তো 100টা হাঁহ পালনত 22000 টকা খৰচ হয় তো ইয়ালৈকে গোটেইখিনি গম পালা গোটেইখিনি অল ক্লিয়াৰ হাৰবৰ গাইস মই যে কৈছিলো এটা হাঁহে 3 মাহত যদি খৰচ চাব যা অকল দানা খাই যদি খৰচ চাব যা তেনে 166 হেতু মই দুখাইছো এতিয়া তাৰ লগত আৰু কিবা এটা যোগ দিব আছে হেতু এতিয়া চাও তো ইয়াতে
এইটো 166 সেইটো হল অকল দানা খাই তাৰপিছত ইয়াৰ লগত এতিয়া 43 মানে যেটো পোৱালিৰ দাম হেতু এতিয়া যোগ দিব লাগিব তো 43 কে বৰ্তমান ফট ৰেটটো দিছো তো ই হল 6 7 8 9 6 7 10 9 1 2 209 টকা তো এটা হাহত 3 মাহত খৰচ যদি চাব যাও 200 ৰ পৰা আৰম্ভ কৰি 230 40 লৈ থাকে এটা হাহত খৰচ এইটো এতিয়া এই যে মই লিখিছো এক দিনত এটা হাঁহে দানা খাব 1.85 টকাৰ সো হেতু মানে ফিক্স হৈ না থাকে হেতু হয়তো সৰুতে হয়তো অলপ খায় তাৰপিছত অলপমান যেতিয়া ডাঙৰ হয় তেতিয়া আৰু অলপমান বেছি খায় যেতিয়া 2 মাহ হ'ব তেতিয়া আৰু অলপমান বেছি খাব যেতিয়া 3 মাহ হ'ব তেতিয়া আৰু অলপমান বেছি খাব তো মানে যেতিয়া 3 মাহ হ'ব তেতিয়া 3 টকা 4 টকা 5 টকা তো এনেকুৱা খায় আৰু তো হেতু কোনো ফিক্স হৈ না থাকে মানে হেতু কিন্তু তো হেতু মানে যিমানে নাখাও কিয় তো পাৰ হাহৰ এক মাহত 55.5 টকাৰে এটা হাঁহে দানা খায় এতিয়া এটা হাঁহে 3 মাহত কিমান কেজি দানা খায় হেতু যদি মই এটা চাব যাও সো ইয়াতে বুজি পোৱা যায় 55.5 টু বাদ দে 55 থাকিল তাৰ পিছত এতিয়া ধৰি লোৱা 3 কেজি তো এইটো কিলে পূৰণ দিলে হল 5 3 গুণ 15 15 5 হাতে ৰইল 1 5 3 15 1 16 165 166 এইটো চাও তো এটা গম পাৰা যে এটা হাঁহে 3 মাহত 3 কেজি বা 3.5 কেজি ইমান মান দানা খায় তো গাইস সকলোখিনি কথা গম পালা এটা হাঁহে এক দিনত কিমান টকাৰ দানা খায় আৰু এটা হাঁহে এক মাহত কিমান টকাৰ দানা খায় আৰু এটা হাঁহে 3 মাহত মানে বিক্ৰী কৰা লাগে কিমান টকাৰ দানা খায় গোটেইখিনি গম পালা আৰু এটা হাঁহে মানে অল টোটাল যদি খৰচ চাব যাও তেনেহলে 200 ৰ পৰা আৰম্ভ কৰি 230 টকা 40 টকা লৈ এটা হাঁহৰ খৰচ আৰু সেই হাঁহটো যদি আপোনালোকে 300 টকাত বিক্ৰী কৰে তেনেহলে তো লছ হ'বই ন তো 230 টকা 40 টকা খৰচে হয় আৰু 40-50 টকা জাস্ট এটা হাঁহৰ লাভ তো হেতু যে লছ হ'ব তো এটা হাঁহ যদি বিক্ৰী কৰা তেনেহলে 350 পৰা আৰম্ভ কৰি হিফালে যিমান পাৰা আৰু 350 400 450 500 600 ইফালে যিমান পাৰা তো যিমান মানে বেছি বিক্ৰী কৰিব পৰা সিমান টকা লাভ হয় আৰু তো এটা হাঁহ যদি খৰচ চাব যাওক 200 পৰা আৰম্ভ কৰি 230 40 50 ইমান মান লৈ থাকে আৰু এটা হাঁহৰ খৰচ বাকি হাঁহৰ বিষয়ে যদি আৰু কিবা যদি জানিব বিচাৰে তেনেহলে এইটো ভিডিঅ'ত কমেন্ট কৰক আৰু মই সেই কমেন্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাৰু কেইদিনমান আগতে মই এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টোত 100 হাঁহৰ খৰচটো মই ধৰিছিলোঁ 10,000 টকা কিন্তু আচলতে সেইটো নহয় সেইটো মোৰ ফুল ইনফৰমেশ্যন দিয়া আছিল তো তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ আৰু আজিৰ এই ভিডিঅ'টোৰ যি ইনফৰমেশ্যন দিছোঁ যি মই লাইভ প্ৰুফ দুখালো মানে হিচাপ কৰি তো এইটো সঁচা আৰু তো আপোনালোকে এইটো হিচাপ ক'ত উলিয়াব পাৰে আৰু তো 100 হাঁহত 20,000 পৰা আৰম্ভ কৰি 22,000 টকালৈ খৰচ হয় তো গম পালা এইটোৱে মানে সঁচা আৰু তো এইটো হিচাপত আপোনালোকে হিচাপ কৰি চাব পাৰে তো কিমানটা হাঁহ পুহিব বিচাৰে আৰু সেই হিচাপত আপোনালোকে উলিয়াব পাৰে আৰু তো 100 হাঁহত খৰচ 20,000 পৰা আৰম্ভ কৰি 22,000 টকা খৰচ এতিয়া আপোনালোকে যদিহে হাঁহৰ ফাৰ্ম খুলিম বুলি ভাবিছে যদিহে আপোনালোকে মানে হাঁহৰ পোৱালি যদি বিচাৰি আছে তেনেহলে এইটো স্ক্ৰীনত আহি থকা নম্বৰটোত কল কৰি সুধি ল'ব পাৰে মানে সেই দোকানীজনে মানে হোম ডেলিভাৰী দি দিয়ে আৰু মানে অসমৰ কেইখনমান ডিষ্ট্ৰিক্টতহে হোম ডেলিভাৰী দি দিয়ে আৰু সেই দোকানখনত যদি মানে লোকেশ্যনটো যদি চাব বিচাৰে তেনেহলে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত 2 নম্বৰ ভিডিঅ'টো ক্লিক কৰি সেই ভিডিঅ'টো চাই ল'ব পাৰে কোন ডিষ্ট্ৰিক্টত হোম ডেলিভাৰী দিয়ে আৰু বৰ্তমান হাঁহৰ পোৱালি কিমান ৰেট চলি আছে আৰু মোৰ যদি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত 2 নম্বৰ ভিডিঅ'টো যদি চাই যদি সেই দোকানখনত যদি যায় তেনেহলে বহুতখিনি ডিছকাউণ্ট কৰি দিব আৰু হাঁহৰ পোৱালি তো আপোনালোকে সেইটো ভিডিঅ' চাই যাওক পোৱালি আনিবলৈ তো আপোনালোকে অলপ অলপ ডিছকাউণ্ট পাই যাব তো সেয়া আৰু তো আপোনালোকে হাঁহৰ পোৱালি লাগিলে সেই দোকানত কণ্টেক্ট কৰক আৰু যদি সেই দোকানে যদি কয় যদি হোম ডেলিভাৰী দিব নোৱাৰি মানে ইমান দূৰত তেনেহ'লে মোক ডাইৰেক্ট মেছেজ দিব পাৰে মই ইনষ্টাগ্ৰাম আইডিটো এইটো আহি আছে মোক ডাইৰেক্ট মেছেজ দিব পাৰে মই কিবা এটা ব্যৱস্থা কৰি দিব পাৰিম আৰু দিয়ক এয়াই আৰু মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ ফাৰ্ষ্ট ভিডিঅ'টোৰ লিংক হ'ল আমাৰ গাহৰি পোৱালি বিক্ৰী কৰি বছৰি ইনকাম 2,40,000 টকা কেনেকৈ হয় এইটো হ'ল ফাৰ্ষ্ট ভিডিঅ'টো আৰু ছেকেণ্ড নম্বৰ লিংকটো হ'ল সেই হাঁহৰ পোৱালিৰ দোকানখনত য'ৰ পৰা নেকি আপোনালোকে হাঁহৰ পোৱালি আনিব পাৰে আৰু যদি সেই ভিডিঅ'টো যদি চাই যায় তেনেহ'লে বহুতখিনি ডিছকাউণ্ট কৰি দিব আৰু সেইটো হ'ল ছেকেণ্ড নম্বৰ ভিডিঅ'টো আপোনালোকে দুটা ভিডিঅ' চাই ল'ব পাৰে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত 1-2 কৰি দিয়া আছে নতুবা ভিডিঅ'টোৰ এন স্ক্ৰীনত ভিডিঅ' দুটা লগাই দিম তাৰ পৰা ভিডিঅ'টো চাই ল'ব পাৰা দিয়ক আজিৰ এই ভিডিঅ'টোৰ বেছি দীঘল নকৰোঁ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি লৈছোঁ যদি এই ভিডিঅ'টো চাই ভাল পালে তো ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বন্ধুবৰ্গৰ মাজলৈ ভিডিঅ' শ্বেয়াৰ কৰি দিব দিয়ক আজিলৈ বাই বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ বাই আৰু এতিয়া এন স্ক্ৰীনৰ ভিডিঅ'বোৰ চাওক দিয়ক আজিলৈ বাই বাই